আগশাৰীৰ যোদ্ধা আশা কৰ্মীক লৈ বিশাল কনভেনশ্যন অনুষ্ঠিত হৈছে শিলচৰত। তৃণমূল পৰ্যায়ত স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আশা কৰ্মীসকলৰ নিষ্ঠা আৰু অৱদানক স্বীকৃতি দি আজি শিলচৰত এখন আশা কনভেনশ্যনৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কাছাৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এই কনভেনশ্যন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানত সদ্যপ্ৰয়াত কাছাৰ জিলাৰ কেইবাগৰাকী আশা কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট অতিথিসকলে। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশা কৰ্মীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত সমাজৰ সেৱাত অনবদ্য অৱদান আগবঢ়োৱা কেইজনমান নিৰ্বাচিত আশা কৰ্মীক সংবৰ্ধনাও জনোৱা হয়। তৃণমূল পৰ্যায়ত অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা প্ৰদান আৰু জনস্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি এই সন্মান প্রদান কৰা হৈছে। 140 কোটি মানুষকে কিভাবে ডাবল ডোজ ভ্যাকসিন দেওয়া যাবে সেই চিন্তা যখন আসে তো সেইটাকে অগ্রণী ভূমিকা যদি কেউ নিয়েছিল আশার দিদিরা সেটাকে নিয়ে পর্যায়ক্রমে যে হাসপাতালগুলিতে ডেলিভারি হয় সেই হাসপাতালগুলিতে অন্তত আশার দিদিরা যখন আসবেন তখন সেখানে তাদের জন্য যাতে একটা ওয়েটিং রুম এবং তাদের জন্য যাতে টয়লেট পানীয় জলের ব্যবস্থা করা যেতে পারে সেই একটা ব্যবস্থা আমরা আগামী দিনে গ্রহণ করার একটা সিদ্ধান্ত আমরা নিই। মূল উদ্দেশ্য হৈছে যে আমি আশা কৰ্মী কেনেকুৱা আমি এই তেওঁলোকে যেনেকুৱা প্ৰতিটা ঠাই খুব ধুনীয়াকৈ কাম কৰি আছে, আমি সকলোৱে মিলি তেওঁলোকক আকৌ আমি কেনেকুৱা উৎসাহ যোগাব পাৰোঁ তাৰ কাৰণে এটা প্ৰয়াস। উইদিন 60 ইয়াৰ্ছ তেওঁলোকে কিবা কাৰণত দুখাইছে, তেওঁলোকক আমাৰ চৰকাৰৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা 1 লক্ষ টকা এটা সহায়তা বা অনুদান ক'ব পাৰে, সেইটো দিয়া হৈছে। আৰু যিসকলে 60 এবাভ হৈছে, যিসকলে আজি আশাৰ চাকৰি পৰা অব্যাহতি লৈছে, তেওঁলোকক 2 লক্ষ টকাৰ এটা ব্যৱস্থা দিয়া হৈছে আজি চৰকাৰৰ ফালৰ পৰা, যে এই 2 লক্ষ টকা পালেও তেওঁলোকে বাকী জীৱনটো কোনো না কোনো ঠাইত তেওঁলোকে কাম কৰিব পাৰিব। আৰু লগতে আশাসকলে যেনেকুৱা আমাক COVID-19 টাইমত বা টিবি ইৰাডিশ্যনৰ কাৰণে বা বিভিন্ন ৰোগ বিশেষত মাতৃসকলৰ কাৰণে তেওঁলোকে খুব প্ৰয়াস কৰে, শিশুৰ কাৰণে প্ৰয়াস কৰে। এই গোটেইখিনি কথা আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমাৰ কৌশিক ৰায় মহোদয় ইয়াতে উপস্থিত আছিল, ময়ো কেন্দ্ৰৰ ফালৰ পৰা MP হিচাপে উপস্থিত আছিলোঁ আৰু বিভাগৰ সকলোৱে আছিল। আমি তেওঁলোকক মূলতঃ এটা উৎসাহ প্ৰদানৰ কাৰণে আৰু তেওঁলোকৰ লগত আছোঁ এই কথাটো কোৱাৰ কাৰণে আমি ইয়াতে উপস্থিত আছোঁ।